ভাৰত সুন্দৰী থাইলেণ্ডৰ প্ৰেমত বাক্সাত এগৰাকী যুৱক। ভাৰত সুন্দৰী আৰু থাইলেণ্ড বগৰীৰ খেতিৰে বছৰি উপাৰ্জন কৰিছে লক্ষাধিক টকা। বিগত ৩ বছৰে বাক্সাৰ ডংপাৰ গাঁৱৰ এইগৰাকী চেৰাং বড়োৱে উন্নত জাতৰ বগৰীৰ খেতি কৰি আহিছে। এইবাৰো প্ৰায় ২ বিঘা মাটিত উন্নত জাতৰ ভাৰত সুন্দৰী আৰু থাইলেণ্ড বগৰীৰ খেতি কৰি বিভিন্ন সাপ্তাহিক বজাৰত বিক্ৰী কৰি আহিছে। প্ৰতি কেজি ৬০ৰ পৰা ৭০ টকা দৰত বিক্ৰী কৰি চেৰাং বড়োৱে প্ৰতি বছৰে লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে। অৱশ্যে আজিলৈকে উদীয়মান কৃষকগৰাকীয়ে কৃষি বিভাগৰ তৰফৰ পৰা কোনো সুবিধা পাবলৈ সক্ষম হোৱা নাই। নিজৰ জেপৰ ধন খৰচ কৰি তেওঁ কৃষি কাৰ্য কৰি আহিছে। সেয়ে চেৰাং বড়োৱে কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। চেৰাং বড়ো গাঁও ডংপাৰ আঞ্চলিক পৰিমাখা এইবাৰ যে ৩ বছৰ হ'ব আৰু কি বগৰীৰ জাত আছে? থাইলেণ্ড মেচিন দিয়া ভাৰত সুন্দৰী। উৎপাদন কেনেকুৱা? উৎপাদনটো এনেইতো ঠিকে আছে আৰু পানীৰ কাৰণে অলপ অভাৱ আৰু। এইটো ক'ত বিক্ৰী কৰা হয়? এতিয়া পাইকাৰীকো দাম আৰু বৰমা চিংৰা এনেকুৱা দাম। কি দাম বিক্ৰী কৰিছে? এতিয়া বেপাৰী ২৫০ পাল্লা, ২৫০ আৰু ২০০ দাম বিঘামান আছে। বছৰত কিমান টকা উপাৰ্জন? আৰু ক'ব নোৱাৰিছোঁ। ১ৰ পৰা ২ লাখ টকা হয়নে? এনেইতো ৩ মান আহিব লাগে, এতিয়া আৰু এনেকুৱা অহা নাই আৰু কি পানীৰ কাৰণে অলপ দিব পৰা নাই। অলপ একডাল গছত কিমান মান হয়? কিমান কেজিলৈকে উৎপাদন হয়? এইটো ১.৫ কুইণ্টেল মান হ'ব আৰু কি ৩-৪ বছৰ মানত এনেকুৱা আৰু এডাল গছত। এতিয়া বৰ্তমান ১ কুইণ্টেল মান হ'ব এডাল। এই খেতিৰ লগত আৰু বেলেগ কিবা খেতি আছে নেকি? বেলেগ আছে, এনেই পানীলাও জ্বালা এনেই বাংনা চাংনা আছে। কৃষি বিভাগৰ পৰা কিবা পোৱা গৈছেনে? এতিয়া বৰ্তমান নাই, পোৱা নাই। কি সুবিধা লাগে ইয়াতে? পানীৰ কাৰণে অলপ লাগে আৰু কি জলসিঞ্চনৰ ব্যৱস্থা। কৃষি বিভাগৰ লোক ইয়াতে আহিছিল নে নাই? একবাৰ আহিছিলে, এতিয়ালৈকে একো পোৱা নাই। তেওঁলোকক কিবা আবেদন জনাব? অলপ সহায় কৰিলে অলপ ভাল আৰু কি। এই বগৰী খেতি কৰি পৰিয়ালটো চলাই আছে? এতিয়া বৰ্তমান এনেকুৱাই দে, অলপ ১-২ টকা ইয়াৰ পৰাও বগৰী মাত্ৰ নহয়, অন্যান্য খেতিৰ লগত অলপ